সকলোৱে নিউ ইয়েৰৰ খানা খাই আছে, আমিনো কিয় পিছ পৰি ৰওঁ? সেইকাৰণে আমি আমাৰ ওচৰৰ সকলোখিনি ছোৱালীৰ লগ হৈ এটা খানাৰ আয়োজন কৰিলোঁ। খানাটো পিছে হঠাতে হোৱা দেই, হঠাৎ ফোন কৰিলে আৰু খানা আয়োজন কৰিলে। তাৰপিছত আৰু কি ৰেডি হৈ গ'ল, এয়া চাহৰ লগত খাবৰ কাৰণে কুৰকুৰি মিমি এনেকৈ মিক্স কৰি এটা চানা বনাইছে। তাৰপিছত আলু পিঁয়াজ ৰেডি, আৰু এইফালে আমাৰ এইকোৰা জুই। তাৰপিছত এয়া পিঠাগুড়ি লাডু, যিটো আমি চাহৰ লগত খালোঁ, আৰু এইফালে চানাৰ টোপোলাৰ ভাগটো হৈয়ে গ'ল। চবেই চাহ আৰু চানা খাই লোৱা হ'ল। তাৰপিছত আহি গ'ল ভিডিঅ'ৰ মাজতে খানা বনোৱা। এইটো এটা ভিডিঅ'ৰ ক্লিপ লৈছিলোঁ আমি। তাৰপিছত এয়া মাংস বনি আছে, আৰু লগতে এয়া আকৌ সেই ভিডিঅ' বনাব কালি যে দিছিলোঁ আজি মাংস খাম, সেই গানটোত ভিডিঅ'ৰ কাৰণে এইটো এটা ক্লিপ আছিলে। আৰু চবেই লেকচাৰ মাৰি ফূৰ্তি কৰি কেতিয়া মাংস বনিলে ভাত হ'ল গমেই নাপালোঁ, কাৰণ আমি কালি বহুত বেছি লেকচাৰ মাৰিলোঁ। তাৰপিছত এয়া বনি আছে, নাচিও আছে, গাই আছে সকলোৱে, আৰু কি আৰু ভাল লাগিলে। খানা এটা হৈ গ'ল, আৰু একেবাৰে শেষত আমি খাই বৈ এনেকৈ আজৰি হ'লোঁ আৰু।